কৈ দুলীয়া জানতে পিলিঙা ঢোলে ঢোলত মাৰিলে চাপৰ নাচনী ধুনীয়া মাগুনো বৰণী নাচনী মন আমাৰ গাজি লৈ নাচনী বুজা বানু কেনেকৈ মুৰুখতে থাকে ৰঙা জলকীয়াৰ গুৰি কোনোবাই যদি ধন খুন আদি থৈছে এনেয়ে পেলাই। ৰাতিপুৱা 6টা বজাত আমাৰ ঘৰত এটা ঘটিল ডাঙৰ ঘটনা। গোটেইখিনি খহি আহিলে। ইয়াত ছাগলী থাকে, আমাৰ ছাগলী। বন্ধুসকল, আজি হ'ল কি হ'ল, আইতা যে ঢুকাইছিলে, আইতাৰ তিলানী আছে। তো তিলানীলৈ যাবলৈ ওলাইছো। মোৰ লগত যাবলৈ ওলাইছে এইফালে মাইনা আছে আৰু এইফালে ভণ্টি আছে। ভণ্টি ভাগৰ নতুন চেনেল এটা আছে, সেইটো কথা পাছত কৈ দিম। আৰু এতিয়া মই মানে মোবাইলটো লৈ লওঁ। আৰু এইফালে মা ঘৰ মুহাই আছে। কালি 11টা বজালৈকে ৰাতি ঘৰ মুহাইছিলে আৰু এতিয়াও ঘৰ মুহাই আছে। শান্তনি পানী খাই ললো আৰু এতিয়া যাওঁ আমি নাটগাঁৱলৈ যাওঁ। নাটগাঁৱত গৈ আপোনালোকক দেখাই আছো আইতা সিহঁতৰ ঘৰখন। মা মই যাওঁ দেই তিলনিলে, তই ঘৰ মুহ। মায়ে বেছি কালিৰ পৰা ঘৰ মুহাই এতিয়া অলপ পাছত আৰু শেষ কৰিব, শান্তনি পানী ছটিয়াব। আৰু এতিয়া আমি যাওঁ। ভণ্টি কি হাই কৈ দে, হাই দে। এই ইয়াত মই লৈ লৈছো গামোচা আৰু চুৰিয়া লৈ লৈছো। আমি আহি পালোহি আমাৰ আইতাহঁতৰ ঘৰ। যিহেতু আমাৰ অহাটো অকণমান দেৰি হৈ গ'ল, তো ইয়াত ভকত যিসকল আছিলে গ'লগে। তো আমাৰ ৰভাৰ কাৰণে ইয়াত ৰভা যিহেতু দিব, ইয়াত শিলগুটি অলপমান আছিলে। তো আমি এতিয়া এই শিলগুটিখিনি অঁতাই থকা হৈছে। আৰু এইফালে আছে মাইনা, এইফালে আমাৰ প্ৰফুল্ল দা আছে, যে আইতাৰ দুখৰ বিষয়ে মা ঢুকালে। আজি তিলনি হৈ গৈছে। 11 দিনত আমাৰ কাজ হ'ব, কৰ্ম আছে। আমাৰ সদ্দা আছে, সদ্দাও আহিলে। সদ্দা কিবা এটা কওক। এতিয়ানো কি ক'ম আৰু, এতিয়া কৰ্ম হৈ কৰিবলৈ জেগাডোখৰ উলিয়াই আছোঁ আমি। লাগি আছোঁ ইয়াত। শনিবাৰ, দেওবাৰ, সোমবাৰে 3 দিন হ'ব। আমাৰ লগত আহিছে, আমাৰ খুৰীও আহিছে। এইফালে খুৰী এইফালে আছে আমাৰ পেহীও আছে। পেহী খবৰ কওক। নমস্কাৰ। ভালেনে? ভালেই। মা ঘৰত আছোহি। হয়, এই মা আজি তিলনি হৈছিলে। তো এয়া দেখিলে আমাৰ পেহী হয়। এতিয়া আমি এইখিনি কাম কৰি আছো। কাম কৰি শেষ হোৱাৰ পাছত এতিয়া যামগে আমি ঘৰত। কি কৰিছ? মা নগ'ল আৰু মায়ে ঘৰতে কাম বন কৰি আছে। আলু বইল, আজিৰ পৰা বইল চলিব। আমি তিলনিৰ পৰা আহিলো, তিলনিৰ পৰা আহি ঘৰ পালোহি। আৰু আপোনালোকে দেখিছে মায়ে কি কৰি আছে। তো গাইছ, ৰাতিপুৱা 6টা বজাত আমাৰ ঘৰত এটা ঘটিল ডাঙৰ ঘটনা। তো বন্ধুসকল, একদম বিপদৰ পৰা আমি বাচিছো। আৰু ঘটনাটো আপোনালোকে চাওক। আমাৰ এই পিছফালে এই বাৰাণ্ডা এখন আছিল আৰু এইখন পুৰা ভাঙি চিঙি গৈছে। এই চাওক, পুৰা ভাঙি চিঙি শেষ হৈ গ'ল। চ' ইয়াত এটা খুঁটা আছিল আৰু এটা খুঁটা ইয়াত আছিল, এনেকুৱাকে আছিল। খুঁটাকেইটা মানে কি হ'ল, পচি গৈছিলে। তো দেউতাই এনেকে ধৰি হেৰি কৰোঁতে মানে পৰি আহিলে। তাৰপিছত মানে গোটেইখিনি খহি আহিলে। ইয়াত ছাগলী থাকে, আমাৰ ছাগলী আছিলে, এনেকৈ কুকুৰা আছিলে, দেখিব পাইছে। ছাগলী উঠি এতিয়া ইয়াত হেৰি হৈ আছে। তো ৰাতিপুৱা 6টা বজাতে এইটো ঘটনা ঘটিল। একদম কি ক'ব আৰু, এতিয়ালৈকে ঠিক কৰাই নাই। যিহেতু বতৰটো ইমানেই বেয়া কৰিছে এইকেইদিন, মানে 3 দিনমান হ'ল ৰেগুলাৰ বৰষুণ দি আছে। আৰু বৰষুণ দি থাকিলে কাম বন কৰিবলৈ অকণমান দিগদাৰ হৈ যায়। আপোনালোকে দেখিছে নহয় কি অৱস্থা হৈ আছে। এইফালে আছে মোৰ ৰুমটো খেৰৰ ঘৰতে আছে। মই টিঙৰ ঘৰত নাথাকোঁ, মোৰ খেৰৰ ঘৰতে খুব ভাল লাগে, গৰম দিনত হওক বা ঠাণ্ডা দিনত হওক। আৰু এই ঘটনাটো মানে কি ক'ম, ৰাতিপুৱা আমি চবেই ভয় খাই গৈছিলোঁ। মা ভয় খাই গৈছিল, দেউতা ভয় খাই গৈছিল। মানে কি হৈ গ'ল ঘপককে, উপায় নাই আৰু। মাইনা আহিছে খবৰ এটা ল'বলৈ। ইমান ৰাতিপুৱা আহিছে। বৰষুণটো একদম বেয়া ন মাইনা? ভিডিঅ' বনালি নেকি তহঁতৰ? ভিডিঅ' বনালি তো সিহঁতৰ আপলোড হৈ গ'ল। ই শিকি গ'ল লাহে লাহে। ইয়াক পুৰা শিকাই দিছোঁ। 2 দিন আমাৰ ঘৰত থাকিছিলে। 2 দিন থকাৰ পাছত ই একদম স্মাৰ্ট বনি গৈছে। শিকাৰ পাছত পইচাটো মোক দিব লাগিব কিন্তু দেই, গুৰু দক্ষিণাটো নিশ্চয় দিব লাগিব। অ' দা ঘৰতে নেকি? চেণ্ডেল লাগে বুলি কৈছিলে, ছিঙিলে বোলে আপোনাৰ? অঁ না, মই লৈ গৈছোঁ বাৰু। অঁ ল'লে, মই লৈ গৈছোঁ বাৰু। আমাৰ ঘৰৰ ওচৰত দাদা এজনে কৈছিলে চেণ্ডেল লাগে বুলি। যিহেতু আপোনালোকে মোৰ আগতো ভিডিঅ'ত দেখিছিলে যে মই চেণ্ডেল বিক্ৰী কৰিছিলোঁ। চ' ঘৰৰ ওচৰত দাদা এজনে কৈছে যে চেণ্ডেল লাগে, ফোন কৰিছিলে মানে মানুহ এজনৰ হাতত কৈ পঠিয়াইছিলে। চ' এতিয়া মই ফোন কৰিলোঁ। চ'
চ' মই এতিয়া ফোন কৰিলোঁ তেওঁক যে চেণ্ডেল মই লৈ গৈ আছোঁ আৰু তেওঁ ঘৰতে আছে আৰু আপোনালোকে দেখিব পাইছে এনেকুৱাকৈ চেণ্ডেল লৈ গৈছোঁ আৰু কোনো ওলাই যাবও পৰা নাই আপোনালোকক বেলেগ ভিডিঅ' দেখাবও পৰা নাই মানে এনেকুৱা বতৰটো বেয়া হৈ আছে চ' ঘৰতে এনেকৈ কিবা কিবি দেখুৱাই থাকিম আৰু যেতিয়া বতৰটো ভাল হ'ব ওলাই যাবলৈ চেষ্টা কৰিম আপোনালোকক বেলেগ কিবা কিবি দেখাবলৈ চেষ্টা কৰিম চ' এতিয়া দাদাজনৰ ঘৰলৈ যাওঁ ঘৰত গৈ চেণ্ডেলযোৰ বিকি থৈ আহোঁগৈ ৰাতিপুৱা বহনটো একদম ঠিক হৈ গ'ল 3যোৰ এতিয়ালৈকে চেণ্ডেল বিকিছোঁ গাঁৱত আৰু এযোৰ দাদা এজনক লাগে বুলি কৈছিলে চ' দাদাই এতিয়া শুইয়ে আছে চাগে তেওঁ উঠাই নাই যিহেতু বতৰ ডাৱৰীয়া এযোৰ মাইকী চেণ্ডেল মানে তেওঁলোকৰ মাকৰ কাৰণে ল'লে দুযোৰ তেওঁ নিজৰ কাৰণে ল'লে আৰু ক'ত বিকিব পাৰোঁ তো চাই লওঁ আপোনালোকক যদি লাগে চেণ্ডেল কমেণ্ট কৰিব আৰু নাম্বাৰটো দিব মই কণ্টেক্ট কৰিম আপোনালোকক ভাতটো খাই লওঁ ভাতটো খাই পেলাই আপোনালোকক দেখুৱাইছিলোঁ নহয় আমাৰ এই চালিখন খহি পৰিছিলে তো সেইখন ঠিক কৰিব লাগিব আপোনালোকে যোৱাটো ভিডিঅ'ত নিশ্চয় গম পাইছিল ডাইটি আমাৰ ঘৰত আছিল যিহেতু ডাইটি গুচি গৈছিল পুনৰ আহিছে আমাৰ ঘৰলৈ ডাইটি যিহেতু ডাইটি বিহু আহি আছে এপাহি বিহু গাই দিলে ভাল লাগিব বিহু গীত এটি দিয়ক ঐ দুলীয়া জানতে পিলিঙা ঢোলে ঢোলত মাৰিলে চাপৰ কোনোবা গাভৰু খোপা খুলকিলে খামুচীয়া কঁকালত ভুঁইটো পুঠিলে হেনো গৰকত ভাঙি যায় যত ঐ নাচিব জানিলে নাচনী নাচোনৰে মুদাটিয়ে ঢুলীয়া বজাবকে জানিলে ঐ জাগি জামগুৰি চাঙনিয়ে ঢুলীয়া মঘাই ঢোলৰ সমাদৰে ঢুলীয়া মঘাই ঢোলৰ সমাদৰে ঢুলীয়া অসমৰ বিহু চলি থকা নেৰিবা ঐ নাচনী ধুনীয়া মাগুনো বৰণী মুখত নিচিকি হাঁহি এই নাচনী মন আমাৰ জাগি লৈ নাচনী বুজা বানো কেনেকৈ নাচনী অবুজনে মনৰে সতে নাচনী ঐ ধুনীয়া নাচনী মাগুনো বৰণীয়া নাচনী মুখতে নিচিকিয়া হাঁহি ডাৱৰীয়া বতৰ আমিনো কি কৰিম ডাইটি আছে ডাইটিৰ পৰাই কিছুমান গান শুনি থাকিবলৈ চেষ্টা কৰিছোঁ আৰু খুব সুন্দৰ ডাইটি পুৰণা গান গাই আছে আৰু ডাইটি ভূপেন হাজৰিকা গান এটি গাই দিয়ক বতৰটো ঠাণ্ডা হৈ আছে নহয় এই গীত দেই পেৰতি গীত এটি নিশা চৰ নৈ যাযাবৰ আউকিৰে নিশা ঘূৰি ঘূৰি ফুৰো বিচাৰি খোলা ঘৰ মই এটি নিশা চৰ মই যাযাবৰ এদিনৰ দিনটো ধাৰি পাতি পাৰি থাকো ঘৰতে পৰি সন্ধ্যা লাগিলে বাদুলি উৰিলে কৰো লৰা লৰি মই কলা সাজি পিন্ধি কলা চাই খানি ওলাও দুভাগ ৰাতি চোৱা পাতনিৰ কচুৰ তলত থাকো কুপনি পুতি গিৰিহঁত শুই নিতাল মাৰিলে ভেটি খান্দি বাট কৰো দৰে বুলি চিঞৰা শুনিলে ভিৰাই মাৰো লৰ মই এটি যাযাবৰ মই নিশাচৰ ভয়াতুৰ বৰ কঁকালতে ৰাখে চুৰি বিপদৰ বাবে মোৰ সতে থাকে ৰঙা জলকীয়াৰ গুৰি কোনোবাই যদি ধন খুন আদি থৈছে এনেয়ে পেলাই অনাদৰ তাক কৰিছে বুলিহে তুলি লওঁ সযতনাই মই চুৰ কৰিছো ধৰা পৰা নাই ঘটিছো বহুতো ধন কোনোবাই এদিন নিজে ধৰা দিন ৰঙা ঘৰ চোৱা মন জেল খালে যিয়ে নেতা হ'ল শুনিলো বহুতো বাৰ চুৰ কৰি যদি নেতা হ'ব পাৰো মজাতে লাগিব বা খুব সুন্দৰ গীত গাইছে তো যোৱাটো ভিডিঅ'ত ডাইটি আপোনাক বহুতে কৈছে সুন্দৰ গান গাইছে বুলি মোৰ অন্তৰখন কি হ'ল কি মানে সংগীতটো মই ভাল পাওঁ কিন্তু সাধনাৰ বস্তুৰ কাৰণে বহুত সময়ত তাৰ কাৰণীয় অন্যত এৰি থৈ আহিলোঁ হয় নহয় তাৰ কাৰণে মই দুখ নকৰোঁ ডাইটি আপুনি ভূপেন হাজৰিকাক লগ পাইছিলে নেকি কেতিয়াবা ভূপেন হাজৰিকাক মই এবাৰ থাকি লগ কৰিছিলোঁ দুলীয়াজানলৈ আহোঁতে এবাৰ গৈছিলোঁ তেখেতৰ মানে
হেৰি চাবলৈ ফাংচন চাবলৈ ইগিত দত্ত আহিছে দিলেজান তেতিয়াও চাইছে বহুত দিন হ'ল তাৰপিছত কিছু কুমাৰ আহিছে ডিব্ৰুগড় তাতো চাইছিলেগৈ বহুত দিনৰ কথা আৰু দাইটি আপুনি চাইকেল চলাই কিমান দূৰলৈকে গৈছে বাৰু মই চাইকেল চলাই গোলাঘাট পৰ্যন্ত কথোপকথন কৰিলে আৰু দাইটি আহিলে যোৱা কালি আহিলে আমাৰ ঘৰলৈ দাইটি আজি বতৰটো ভাল কৰিবনে এই বতৰটো বৰ্তমান পোহৰটো হৈছে বাৰু ভাল হ'ব লাগে এইডোখৰ জেগা বৰ্তমান ঠিক কৰি দিয়া হ'ল একদম গা পা ধুই পেলাই ৰেডি এতিয়া যাম বৰুৱা চাংমাই আৰু এতিয়া বতৰটো অকমান ঠিক কৰিছে আপোনালোকে দেখিব পাইছে এইফালে ৰ'দ লৈ আছে আমাৰ দাইটিয়ে আৰু যাম এতিয়া বৰুৱা চাংমাই মাইকি এতিয়া লৈ পেলাই যাওঁ একদম পুৰা গা পা ধুই ৰেডি বাইকখন এই আগতে থৈ দিছো আৰু এইফালে আমাৰ কাম কৰা মানুহবোৰ এইবিলাক গৈ আছে এনেকুৱা চাইজৰ মানুহ কেতিয়াবা দেখিছিলে নি কওকচোন কমেণ্ট বক্সত জনাবচোন এনেকুৱা চাইজৰ মানুহ মায়ে বোলে কিবা বাইহঁতৰ ঘৰলৈ দিবলৈ ওলাইছে তো কি দিয়েনো লৈ যাওঁ তাৰপিছতে মানে আমাৰ ভাগিনীজনী আছে তাতে তো ভাগিনীজনীক দেখুৱামকৈ ভাবি আছিলোঁ দেখাবলৈ পোৱা নাই চ' দাইটি ৰ'দ লৈছে নি তো মই এতিয়া যাওঁ বৰুৱা চাংমাইলৈ আপুনি ৰখিব কিবা শাক ছিঙিবলৈ যাম বুলি কৈছিলে নি কি ছিঙিবগৈ কচু শাক খাব মন গৈছে নি তো দাইটি যাব বাৰীত গৈ কচু শাক বিচাৰিবলৈ যাব বোলে অলপমান পাছতে আৰু এইফালে মায়ে ওলাই আছে মায়ে কি দিছেনো কি দিছ মা বিলাহী তো সৌ বিলাহী দিছে ইমান তাককে দিছ দেখোন নাই গছত যিমানখিনি লাগি আছিলে চ' সিমানখিনি দি পঠিয়াইছে ইমানখিনি বিলাহী লৈ এতিয়া যাম বাইহঁতৰ ঘৰলৈ আৰু বাইকখন মোৰ আছে ইয়াত একদম বাইকখন লেতেৰা হৈ আছে এইকেইদিন মানে একদম চফা কৰিব পৰা নাই আৰু আমাৰ মেকুৰীবোৰ কি হয় ইয়াতে উঠি থাকে একদম বাইকখনতে উঠি থাকে তো এতিয়া গৈ থাকোঁ বৰুৱা চাংমাই চাহ তাতে খাম দেখাম কি আনিব লাগে হেৰি কাপোৰবোৰ লৈ আহিবলৈ কবি মা মাতিছে কবি কাপোৰবোৰ লৈ পিন্ধি যাব সকামত পিন্ধিব যাবি সকামত পিন্ধা কাপোৰ মই যে এযোৰ ড্ৰেছ লৈ গৈছিলোঁ ভাওনাৰ কাৰণে তো সেই ভাওনাৰ ড্ৰেছযোৰ মায়ে বিচাৰিছে এতিয়া মই লৈ আহিবগৈ লাগিব তাতো সোমাই পেলাই তো এতিয়া যাওঁ আহিবলৈ কবি আকৌ তাই কাপোৰ আছে নি তো ঠিক আছে এতিয়া একদম ৰেডি গৈ থাকোঁ মই যাবলৈ ওলাইছিলোঁ বাইহঁতৰ ঘৰলৈ আৰু এইফালে আহি পালে সেই ঋতুৰাজ একদম আমি এটা মানে সুন্দৰ কাম কৰিব লৈছোঁ সেই কামটোৰ বিষয়ে নকওঁ কিন্তু অকণমান কৈ দিব একদম হয় মৌ খুটি গৈ পাইছিলোঁগৈ আৰু কিবা কিবি কিনোতে ইয়ালৈ ফোন এটা কৰিলোঁ তো মই এতিয়া পুনৰ ঘৰলৈ ঘূৰি আহিছোঁ তাৰপিছত যাম বাইহঁতৰ ঘৰলৈ এটা ধুনীয়া কিবা এটা দিবলৈ আপোনালোকক চেষ্টা কৰিম কিন্তু কি হয় আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ তাৰপিছতে গম পাব তো গাইজ আপোনালোকে নিশ্চয় দেখিছিলে মোৰ লগৰটো আহিছিলে আৰু লগৰটোৰ লগত কিছুমান কথা পাতোতে অলপ দেৰি হৈ গ'ল তো বন্ধুসকল এতিয়া মই ওলাইছোঁ বাইহঁতৰ ঘৰলৈ যাবলৈ আৰু মই লাইট দেখিছে নহয় বাইকৰ লাইট দি লৈছোঁ যে বন্ধুসকল কি হ'ল মানে আমাৰ ভাগিনীজনীক বেলেগ এদিন আপোনালোকক দেখাই দিম আজি ভিডিঅ'টো ইমানেই আছে